আজিৰ এইটো ভিডিঅ'ত আমি ডিগ্ৰী অফ আনচেচুৰেশ্যন টপিকটো কমপ্লিট কৰিম বলা আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ তো চাবা এইটো চোৱা যে ডিগ্ৰী অফ আনচেচুৰেশ্যন যোনটো আছে তোমালোকৰ এইটোক ডাবল বন্ড ইকুইভেলেণ্ট বুলিও জনা যায় হা আৰু ইণ্ডেক্স অফ হাইড্ৰজেন ডেফিচিয়েঞ্চি বুলিও কোৱা হয় মানে এইটোৰ তিনিটা নাম ঠিক আছে তো তোমালোকৰ এক্সামত কুৱেশ্যন ডিগ্ৰী অফ আনচেচুৰেশ্যন ওলোৱা এনেকুৱা আহিব পাৰে বা ডাবল বন্ড ইকুইভেলেণ্ট ওলোৱা এনেকুৱা আহিব পাৰে বা ইণ্ডেক্স অফ হাইড্ৰজেন ডেফিচিয়েঞ্চি কিমান হৈছে সেইটো ওলাব লাগে তো মতলব সেমে কুৱেশ্যন হয় বুজি পাইছা তো তিনিটা নাম হয় ডিগ্ৰী অফ আনচেচুৰেশ্যন এইটো শ্বৰ্ট ফৰ্মত ডিও বুলি কোৱা হয় ঠিক আছে তো তোমালোকৰ এক্সামত ডাইৰেক্ট শ্বৰ্ট ফৰ্মতে বেছিভাগ কুৱেশ্যন আহি যায় ডিও মানে সবচে বেছি কোনটো চলিব ডিও চলিব ঠিক আছে তো বলা আমি আগলৈ যাওঁ এতিয়া চাবা তাত নামটো কি আছিল আমাৰ ডিগ্ৰী অফ আনচেচুৰেশ্যন ঠিক আছে তো সেইটো বুজাৰ আগতে আমি দুটা বস্তু শিকিব লাগিব ইয়াত যে ডিগ্ৰী অফ আনচেচুৰেশ্যন মানে আনচেচুৰেশ্যন ৱাৰ্ডটো তাত আছে না নাই আছে তো আনচেচুৰেশ্যন মানে চোৱা এতিয়া দুটা আমি কি শিকিব লাগিব স্যাৰ চেচুৰেটেড কম্পাউণ্ড কি হয় আৰু এটা হৈছে কি আনচেচুৰেটেড কম্পাউণ্ড কি হয় এই দুটা আমি প্ৰথমতে জানিব লাগিব ঠিক আছে চোৱা চেচুৰেটেড কম্পাউণ্ড মানে কি হয় যে অল সিঙ্গল বন্ড অল সিঙ্গল বন্ড থাকিব লাগিব মানে গোটেইকেইটা সিঙ্গল বন্ড থাকিব লাগিব মানে সিগমা বন্ড অলৰেডি তোমালোকৰ IUPAC নমিক্লেচাৰত শিকাইছো এইখিনি ঠিক আছে যোনে যোনে IUPAC নমিক্লেচাৰটো চোৱা নাই সিহঁতে জলদিকে যাই কিনে সেইটো লেকচাৰ চাই লোৱা এইটো চেনেলতে অলৰেডি এভেইলেবল আছে বুজি পাইছা অৰ্গেনিক কেমিষ্ট্ৰি এটা কানেক্টেড চেপ্টাৰ হয় যদি তুমি ফাৰ্ষ্টৰ সেইখিনি কৰা নাই তেতিয়াহ'লে সেকেন্ড লেকচাৰ তোমালোকে বুজি নাপাবা এইটো মনত ৰাখিবা ঠিক আছে তাৰপিছত চোৱা ওপেন চেইন থাকিব লাগিব ওপেন চেইন মানে কোনো ধৰণৰ ৰিং নাই সাইক্লিক স্ট্ৰাকচাৰ নাই ওপেন যেনেকৈ মই এটা যদি এক্সাম্পল লওঁ ইয়াৰ এটা যদি মই এক্সাম্পল লিখি দিওঁ ইয়াত স্যাৰ কোনটো এক্সাম্পল ধৰি লোৱা মই তিনিটা কাৰ্বন এনেকৈ লৈ লৈছোঁ ঠিক আছে ইয়াত হাইড্ৰজেন 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 আৰু ইয়াত হাইড্ৰজেন অলৰেডি জানাই তোমালোকে যে কাৰ্বনৰ যোজ্যতা যোনটো ব্যালেন্সি হয় মানে কম্বাইনিং কেপাসিটি সেইটো কাৰ্বনৰ কিমান হয় 4 হয় না নাই তো ইয়াত মই হেইটো হাফেককে তোমাক দেখাইছো চোৱা এইটো কাৰ্বনে অলৰেডি ইফালে এটা বন্ড কৰিছে তো তিনটা বন্ড হাইড্ৰজেন লগত ইফালে কৰিছে চাইছানে এই তিনটা বন্ড এতিয়া তুমি যদি এইটো স্ট্ৰাকচাৰ চোৱা এইটো এটা স্যাচুৰেটেড কম্পাউণ্ড হয় কেনেকৈ স্যাচুৰেটেড কম্পাউণ্ড হয় এইটো কেনেকৈ স্যাচুৰেটেড কম্পাউণ্ড হয় বিকজ ইয়াত তুমি যদি চোৱা গোটেই কেইটা সিঙ্গল বন্ড হয় অল সিঙ্গল বন্ড চোৱা ইয়াত এটা বন্ডটো এইটো স্ট্ৰাকচাৰ চোৱা এটা বন্ডটো ইয়াত ডাবল বন্ড নাই এটা বন্ডটো ট্ৰিপল বন্ড নাই ঠিক আছে গোটেই কেইটা সিঙ্গল বন্ড হয় আৰু এইটো ওপেন চেইন হয় হৈছে এইটো ওপেন চেইন হয় তুমি যদি চোৱা এইটো ওপেন চেইন হয় চোৱা সাইক্লিক নাই এটা খোলা স্ট্ৰাকচাৰ হৈ আছে ঠিক আছে তো এইটো হৈছে স্যাচুৰেটেড কম্পাউণ্ড এতিয়া আনস্যাচুৰেটেড কম্পাউণ্ড কি হয় স্যাৰ চোৱা আনস্যাচুৰেটেড কম্পাউণ্ড মানে হৈছে যে এটা পাই বন্ড থাকিব ঠিক আছে বা এটা ৰিং থাকিব যদি এটা পাই বন্ডটো তুমি পাই যোৱা হেতু আনস্যাচুৰেটেড কম্পাউণ্ড হয় বা এটা তুমি যদি ৰিং দেখা পোৱা মানে সাইক্লিক স্ট্ৰাকচাৰ দেখা পোৱা এটো আনস্যাচুৰেটেড কম্পাউণ্ড হয় যেনেকৈ এক্সাম্পল মই যদি লৈ লওঁ যে এটো মই এটা এক্সাম্পল লৈ চাবা ইয়াতে যে CH2 ডাবল বন্ড CH2 এইটো তুমি যদি চোৱা মই তোমালোকক অলৰেডি শিকাইছো যে ডাবল বন্ড এটাত কি হয় যে ডাবল বন্ড এটাত এটা বন্ড সিগমা হয় আৰু এটা বন্ড কি হয় পাই হয় না নাই তো ইয়াত তুমি যদি চোৱা ইয়াত ডাবল বন্ড আছে মানে ইয়াত এটা আমি পাই বন্ড পাই আছো আৰু এটা কি পাই আছো সিগমা বন্ড পাই আছো তো মই ইয়াত কি কৈছো যে যদি পাই বন্ড তুমি এটা পাই যোৱা তেতিয়াহ'লে হেতুক আমি কি বুলি কম আনস্যাচুৰেটেড কম্পাউণ্ড বুলি কম হয় স্যাৰ এতিয়া আমি ইয়াতে পাই বন্ড এটা পাই গৈছো এইটো স্ট্ৰাকচাৰত হয় না নাই যেনেকৈ এইটো যদি তুমি এক্সাম্পল আৰু এটা চোৱা যেনেকৈ CH ট্ৰিপল বন্ড CH হয় নাই চোৱা এইটো মই যে স্ট্ৰাকচাৰ ড্ৰ কৰি আছো এইবোৰ কাৰ্বনৰ যোজ্যতা সাপেক্ষে মই ড্ৰ কৰি আছো ব্যালেন্স হিচাপে ড্ৰ কৰি আছো ট্ৰিপল বন্ড আহিছে তিনটা বন্ড কৰি পেলাইছে এইটো কাৰ্বনৰ লগত তো এটা বন্ড হাইড্ৰজেন লগত কৰিছে সেইকাৰণে CH লিখিছো তো এইখিনি সব শিকোৱা হৈছে প্ৰথমটো লেকচাৰ IUPAC নমিক্লেচাৰ বুজি পাইছা তো এইটো যদি তুমি চোৱা তোমালোক অলৰেডি মই শিকাইছিলো যদি ট্ৰিপল বন্ড থাকে মানে তিনটা বন্ড থাকে তেতিয়াহ'লে এটা বন্ড সিগমা হয় আৰু বাকি দুটা বন্ড কি হয় পাই বন্ড হয় না নাই তো ইয়াতে ট্রিপল বন্ড আছে মানে এটা বন্ড সিগমা হয় আর বাকি দুটা বন্ড তো পাই বন্ড হয় না নাই তো ইয়াত আমি দুটা পাই বন্ড পাই আছো মানে পাই বন্ড পালেই হল তো পাই বন্ড তুমি পাই আছা যদি এটো কি হৈ যাব আনস্যাচুৰেটেড কম্পাউণ্ড হৈ যাব এতিয়া ইয়াত কৈছে স্যাৰ ৰিংও দিয়া আছে স্যাৰ ৰিং কেনেকৈ আনস্যাচুৰেটেড কম্পাউণ্ড হয় চোৱা যদি তোমালোকে এনেকৈ চোৱা ৰিং কোনবোৰ হয় ধৰি লোৱা এইটো এটা কি হয় ৰিং হয় না নাই তাৰপিছত ধৰি লোৱা এইটো কি হয় এইটো এটা ৰিং হয় চোৱা এইটো যদি মই এনেকৈ এটা ডাবল বন্ড ইয়াত দি দিওঁ চাবা ইয়াতে
ধৰি লওক ইয়াত মানে ডাবল বন্ড এটা দি দিছোঁ মানে ইয়াত চোৱা এইটো এটা ৰিং হয় মানে কেনেকৈ ৰিং চা সাইক্লিক স্ট্ৰাকচাৰ হয়নে নাই চোৱা এইটো এনেকৈ চাৰিওপিনৰ পৰা এইটোতো ৰিং হয় আৰু ৰিং প্লাছ ইয়াতে এইটো চাইছে না এইটো ডাবল বন্ড আছে ডাবল বন্ড থকা মানে কি হয় এটা সিগমা এটা পাই তো পাই বন্ড আহি গ'ল নাই মানে ইয়াত কি হৈ আছে চোৱা ইয়াত তোমালোকে ৰিংটো পাই আছা হয়নে নাই ইয়াত তোমালোকে ৰিংটো পাই আছা প্লাছ কি পাই আছা ইয়াত পাই বন্ডটো পাই আছা হয়নে নাই দুইটাই পাই আছা তো দুইটাই পাই আছে যদি সেইটো কি হয় আনসেচুৰেটেড হয় মানে আমি পাই বন্ড আৰু ৰিং পাব লাগে তো আমি পাই আছোঁ বুজি পাইছানে এতিয়া এক্সামত মই কোনটো টপিক ইয়াত পঢ়াবলৈ আহিছোঁ স্যাৰ ডিও আপুনি শিকাব পাৰিছে স্যাৰ ডিও কি হয় মানে ডিগ্ৰী অফ আনসেচুৰেশ্যন কি হয় ডিও মানে ডিগ্ৰী অফ আনসেচুৰেশ্যন কি হয় চোৱা ডিগ্ৰী অফ আনসেচুৰেশ্যন মানে ৱাৰ্ডটোৰ শেষতে আছে আনসেচুৰেশ্যন মানে আনসেচুৰেটেড কম্পাউণ্ড এনেকৈ মনত ৰাখিবা মানে আনসেচুৰেটেড কম্পাউণ্ডৰ ক্ষেত্ৰতেহে আমি ডিও ওলাব পাৰিম বুজি পাইছা মানে পাই বন্ড থাকিব লাগিব বা ৰিং থাকিব লাগিব সেইবোৰ কুৱেশ্যনতে আমি কি কৰিব পাৰিম ডিও ওলাব পাৰিম মানে ডিগ্ৰী অফ আনসেচুৰেশ্যন ওলাব পাৰিম ফাইণ্ড কৰিব পাৰিম তো স্যাৰ আপুনি যে লৈ আহিছে সেচুৰেটেড কম্পাউণ্ড এইটো কি হ'ব চোৱা সেচুৰেটেড কম্পাউণ্ডত তুমি মোক কোৱা ইয়াতে কোনো ধৰণৰ পাই বন্ড ইয়াৰ ৰিং আছে নেকি নাই স্যাৰ কিয় পাই বন্ড নাই কাৰণ গোটেইকেইটা ছিংগল বন্ড হয় আৰু অপেন চেইন হয়নে নাই তো আনসেচুৰেটেড কম্পাউণ্ডৰ ক্ষেত্ৰত মনত ৰাখিবা সেচুৰেটেড কম্পাউণ্ডৰ ক্ষেত্ৰত ডিও সোধে মানে ডিগ্ৰী অফ আনসেচুৰেশ্যন সোধে তো এইটো কি হৈ যাব 0 হৈ যাব এইটো মনত ৰাখিবা নোট দি লিখি ল'বা এইটো হয়নে নাই সেচুৰেটেড কম্পাউণ্ডৰ ক্ষেত্ৰত ডিও 0 হয় তো স্যাৰ আমি ডিও কিহৰ ক্ষেত্ৰত ওলাম আনসেচুৰেটেড কম্পাউণ্ডৰ ক্ষেত্ৰত আমি ডিও ওলাম বুজি পাইছা এতিয়া তোমালোকৰ বোৰ্ড এক্সামত ডিও যদি সুধি দিয়া যে স্যাৰ হোৱাট ইজ ডিগ্ৰী অফ আনসেচুৰেশ্যন যদি ডেফিনেশ্যন লিখিব দিয়া তেতিয়া ডেফিনেশ্যন তোমালোকে কোনটো লিখি থৈ আহিবা এইটো তোমালোকে ডেফিনেশ্যন লিখিবা কি ডেফিনেশ্যন লিখিবা চোৱা যে ক্যালকুলেশন ইউজড ইন অর্গেনিক কেমিস্ট্রি এটা ক্যালকুলেশন হয় না নাই আমি ডিও ফাইন কৰি আছো মানে ক্যালকুলেট কৰিম আমি ক'ত কৰি আছো আমি অর্গেনিক কেমিস্ট্রিত কৰি আছো টু ডিটারমাইন দি টোটাল নাম্বার অফ রিং এটাই ক'লো তাৰমানে ৰিং কিমানটা আছে এণ্ড পাই বন্ড মানে ডাবল বন্ড এণ্ড ট্ৰিপল বন্ড তোমালোকে পাই বন্ড পোৱা হয় না নাই ডাবল বন্ড যদি থাকে তেতিয়াহ'লে পাই বন্ড তোমালোকে এটা পাবা আৰু যদি ট্ৰিপল বন্ড থাকে তেতিয়াহ'লে পাই বন্ড কিমান পাবা দুটা পাই বন্ড পাবা হয় না নাই in a molecule is called degree of unsaturation তো তোমালোকে এইটো মুখস্থ কৰি ল'বা মুখস্থ কৰিব লাগে কোনাই মই সব বুজাই দিছোঁ ইয়াতে বুজি পাইছা তো এক্সামত তোমালোকে যদি সুধি দিয়ে যে হোৱাট ইজ ডিগ্ৰী অফ আনসেচুৰেশ্যন তেতিয়াহ'লে এইটো লিখিব পাৰা এতিয়া চোৱা এতিয়া কুৱেশ্যন কৰিম আমি ইয়াৰ মানে ফাইন ডিও ডিগ্ৰী অফ আনসেচুৰেশ্যন আমি ওলাব কেনেকৈ লাগে তো এইটো আমি কুৱেশ্যন কৰিম তো এতিয়া আহি যোৱা প্ৰথমটো কেছ আমি কোনটো ল'ম প্ৰথমটো কেছ তোমালোকে এক্সামৰ যদি দিয়া থাকে যে ইফ মলিকুলাৰ ফৰ্মুলা ইজ গিভেন অলৰেডি IUPAC নমিক্লেচাৰত কোৱা হৈছে যে মলিকুলাৰ ফৰ্মুলা মানে কেনেকুৱা লিখা হয় এইখিনি সব অলৰেডি ডিছকাশ্যন কৰা হৈছে বুজি পাইছে যদি মলিকুলাৰ ফৰ্মুলা তোমালোকৰ এক্সামত দিয়া থাকে তেতিয়াহ'লে ডিও ওলাবা যায় মানে ডিগ্ৰী অফ আনসেচুৰেশ্যন যে ওলাবা সেইটো কাৰণে এটা ফৰ্মুলা তোমালোকে মুখস্থ কৰিব লাগিব কোনটো ফৰ্মুলা এইটো ফৰ্মুলা এইটো তোমালোকৰ মাইণ্ডত থাকিবই লাগিব এইটো ফৰ্মুলাটো চোৱা কি হয় ফৰ্মুলা ডিও মানে ডিগ্ৰী অফ আনসেচুৰেশ্যন C+1 ঠিক আছে C+1 মাইনাস H plus X minus N divided by 2 এইটো ফৰ্মুলা তোমালোকে মুখস্থ কৰিব লাগিব এইটো ফৰ্মুলাত যে কাৰ্বন ইয়াত C2 মানে কি হয় চোৱা ইয়াত যে লিখা আছে যে C বুলি ঠিক আছে এইটো C মানে কি হয় নাম্বাৰ অফ কাৰ্বন তাৰ মানে মলিকুলাৰ ফৰ্মুলা যে দিয়া থাকিব তাত কাৰ্বন কিমানটা আছে এইটোত আমি ইয়াত বহাম ঠিক আছে তাৰপিছত হাইড্ৰোজেন তো নাম্বাৰ অফ হাইড্ৰোজেন কুৱেশ্যন তোমালোক দিয়া থাকিব অলৰেডি তাত হাইড্ৰোজেন কিমানটা আছে তো এইটো আমি ইয়াত বহাম চোৱা ইয়াতে হাইড্ৰোজেন লিখা আছে H তাৰপিছত চোৱা X মানে নাম্বাৰ অফ হেলোজেন মানে অলৰেডি তোমালোক কৈছোঁ যে ফ্লোৰিন ক্লোৰিন ব্ৰমিন আয়োডিন এইখিনি কি হেলোজেন হয় তো হেলোজেন কিমানটা আছে বুজি পাইছা সেইটো আমি ইয়াত লিখিম Xত আৰু মাইনাস N মানে কি হয় নাম্বাৰ অফ নাইট্ৰোজেন যে N মানে নাইট্ৰোজেন কিমানটা দিছে কুৱেশ্যনত সেইটো আমি ইয়াতে লিখিম আৰু তাক 2 এৰে ডিভাইড কৰি দিম বুজি পাইছা ইয়াতে কাৰ্বনৰ লগত মানে কাৰ্বন কিমানটা আছে তাৰ লগত 1 এটা এড হ'ব মাইনাস ইয়াত 2 এৰে ডিভাইড কৰি আমি যিমান পাম তাৰ লগত মাইনাস কৰি দিলে তোমালোকৰ ডিও আহি যাব মলিকুলাৰ ফৰ্মুলাৰ নিশ্চয় বুজি পালা এতিয়া চোৱা স্যাৰ কুৱেশ্যন কোনটো চাব চোৱা এইবিলাক হৈছে কুৱেশ্যন তোমালোকে এনেকৈ এক্সামত তোমালোকক দি দিব ডিও ফাইন কৰিবলৈ তো চোৱা ইয়াতে প্ৰথমটো কুৱেশ্যন কি দিয়া হৈছে যে C4H8 তো প্ৰথম কুৱেশ্যনটো আমি সলভ কৰিব আহা ইয়াত চোৱা প্ৰথমটো কুৱেশ্যন ইয়াতে মই আনসাৰ লিখি আছোঁ চাবা যে প্ৰথমটো কুৱেশ্যন কি দিছে C4H8 তো আমালোকৰ ডিওৰ ওলোৱাৰ ফৰ্মুলা কি আছিলে ডিওৰ ফৰ্মুলা আছিলে স্যাৰ C+1 তো ভালকৈ মনোযোগ দিবা এতিয়া তাৰপিছত চোৱা H
প্লাছ এক্স মাইনাছ এন ডিভাইডেড বাই 2 হয়নে নাই এতিয়া চাবা ফৰ্মুলা আমি কেনেকৈ ফৰ্মুলাত বহাব লাগে চ' এইবিলাক গোটেইখিনি মলিকুলাৰ ফৰ্মুলাত দিয়া আছে তোমালোকক ঠিক আছে 6টা কুৱেশ্যন লৈ আহিছোঁ মই তো 6টা মই সলভ কৰি তোমালোকক দেখাম এতিয়া চোৱা প্ৰথমটো কুৱেশ্যনত তুমি যদি চোৱা ইয়াতে কাৰ্বন দিছে কিমানটা C4H8 লিখিছে মানে কাৰ্বন 4টা আছে চোৱা ইয়া C4 হয়নে নাই কাৰ্বনৰ তলত চোৱা কাৰ্বনৰ এইটো লেগছ ধৰি লোৱা হয়নে নাই তো C4 দিয়া আছে মানে কাৰ্বন 4টা দিয়া আছে তো কাৰ্বন 4টা লিখি দিলোঁ প্লাছ এইটো ফৰ্মুলাত 1 আছে চোৱা তো 1 আহি গ'ল তাৰপিছত চাবা মাইনাছ হাইড্ৰজেন কিমানটা চোৱা H8 মানে হাইড্ৰজেন 8টা আছে তো H8 লিখি দিলোঁ প্লাছ চোৱা ইয়াতে X আছে জানো N আছে জানো এইটো কুৱেশ্যনত নাই চোৱা X মানে ফ্লৰিন ক্লৰিন ব্ৰমিন আয়োডিন সেইখিনি আছে নেকি এইখিনি নাই এইটো কুৱেশ্যনত N নাইট্ৰজেনো নাই এইটো কুৱেশ্যনত তো সেইখিনি নাই যদি লিখিব নালাগে বুজি পাইছা তো 0 বুলি লিখি দিবা 0 - 0 তাৰপিছত ডিভাইড বাই 2 কৰি দিয়া ঠিক আছে তো এতিয়া চোৱা 4 + 1 কিমান হৈ গ'ল 5 হৈ গ'ল মাইনাছ এতিয়া চাবা ইয়াতে 8 প্লাছ এইখিনি 0 তো 0 কোনো মূল্য নাই এইটো জানা তো 8/2 হৈ গ'ল ইয়াতে এইটো 8 আৰু তলত 2 আছে তো 2 8ৰ মাজত যাব 4 বাৰ হয়নে নাই তো 5 মই এইফালে লিখি দিছোঁ চাবা এটা আহি গ'ল কিমান 5 - 4 তো তোমালোকে আনসাৰ কিমান আহি গ'ল 1 তো এইটো কুৱেশ্যনৰ প্ৰথমটো কুৱেশ্যনৰ ডিও কিমান আহি গ'ল 1 চাইছা এনেকৈ কেলকুলেশ্যন কৰিব লাগিব তাৰ সেকেন্ডটো চোৱা সেকেন্ডটো কিমান দিছে C6H6 ইয়াত চাবা সেকেন্ড যোনটো কুৱেশ্যন আছিলে তাত কিমান দিছে C6H6 এইটো কুৱেশ্যনত চাবা ডিও ফৰ্মুলা কি আছিলে চাবা ফৰ্মুলা কি আছিলে স্যাৰ C+1 তো কাৰ্বন কিমানটা 6টা তো 6 লিখি দিয়া C+1 তাৰপিছত মাইনাছ H প্লাছ X মাইনাছ N ফৰ্মুলাটো মুখস্থ কৰি ল'বা বুজি পাইছা তো H কিমানটা 6টা তো 6টা লিখি দিয়া তাৰপিছত Xও নাই ইয়াত Nও নাই চাইছা না কুৱেশ্যনটোত একো নাই তো এইখিনি তোমালোকে লিখিবই নালাগে কাৰণ 0 - 0 তো এইটো 0 হৈ যাব তো ডিভাইড বাই তলত 2 আছিলে তো মই 2 লিখি দিছোঁ তাৰপিছত চাবা 6 + 1 কিমান হ'ব 6 + 1 7 মাইনাছ আৰু 2 6ৰ মাজত যাব 3 বাৰ তো কিমান হৈ গ'ল ইয়াত 3 এটা আহি গ'ল তো 7 - 3 কিমান হৈ যাব 4 তো এইটো ডিও কিমান আহি গ'ল 4 চোৱা কিমান ইজি বুজি পাইছা কিমান ইজি চোৱা তাৰপিছততো চোৱা কি কৈছে ইয়াত চোৱা এইটোত ইণ্টাৰেষ্টিং হৈ কুৱেশ্যন কিয় এইটোত কিয় ইণ্টাৰেষ্টিং কুৱেশ্যন 3 নম্বৰটো চোৱা C6H6 দিয়া আছে ঠিক আছে বাট ইয়াতে O দিয়া আছে স্যাৰ O অক্সিজেন দি দিছে চোৱা C6H6 এইটো দেখি সেম হয় হয়নে নাই বাট অক্সিজেনো দি দিছে স্যাৰ এতিয়া আমি কেনেকৈ ওলাম স্যাৰ এতিয়া তোমালোকে এটা কথা মনত ৰাখিবা তোমালোকৰ যে এইটো ফৰ্মুলাটো মই দিছোঁ এইটো ফৰ্মুলা কতো অক্সিজেন লিখা আছে জানো O এটা লিখা আছে জানো স্যাৰ নাই কতো অক্সিজেন লিখা হোৱা নাই মানে O এটা কতো লিখা হোৱা ফৰ্মুলাত অক্সিজেন নাই আছে তেতিয়াহ'লে অক্সিজেন যদি ফৰ্মুলাত লিখা হোৱা নাই তেতিয়াহ'লে তুমি এইটো কুৱেশ্যন যে সলভ কৰিবা এইটো কুৱেশ্যন যে তোমালোকে সলভ কৰিবা কোনটো কুৱেশ্যন স্যাৰ এইটো কুৱেশ্যন তোমালোকে সলভ কৰিবা এইটো অক্সিজেন নাই যদি অক্সিজেন লিখিব নালাগে মানে C6H6 মানে এইটো চোৱা 6H6 আছে মানে সেম হৈ যাব এইটো এনসাৰ বুজি পাইছা এইটো যেনেকৈ কৰিলোঁ সেম এইখিনি এইটোত লিখি দিবা সেম এনসাৰ ওলাই যাব মানে অক্সিজেন ইয়াত দিছে কুৱেশ্যনত কনফিউজ কৰিবলৈ দিছে বুজি পাইছা বাট ফৰ্মুলাততো অক্সিজেন নাই তো আমি অক্সিজেনটো ইয়াতে আমি কাউণ্ট নকৰোঁ বুজি পাইছা তাৰপিছত চোৱা C8H8 এইটোতো কৰিব পাৰিবা হয়নে নাই C8 দিছে আৰু H8 মানে কাৰ্বন 8টা আছে আৰু হাইড্ৰজেন 8টা আছে হয়নে নাই 8 আৰু 8 আছে তো 8 + 1 আৰু হাইড্ৰজেন 8/2 হৈ যাব 4 হয়নে নাই তো ইয়াতে 8 + 1 9 - 4 এনসাৰ আহি যাব 5 এইটো ডিও কিমান আহি যাব 5 এইটো তোমালোকক হোমৱৰ্ক দিলোঁ মই এইটো তোমালোকে ঘৰত কৰিবা কোনটো স্যাৰ কোনটো হোমৱৰ্ক দিছে স্যাৰ এইটো তোমালোকক মই হোমৱৰ্ক দিছোঁ ঘৰত কৰিবা এইটো ডিও কিমান আহিব 5 আহিব মই ইয়াত লিখিও দিছোঁ মই কৈও দিলোঁ সেম হয় কাৰণ এইখিনি যেনেকৈ কৰিছোঁ এইটো হোমৱৰ্ক কৰিবা তোমালোকে তাৰপিছত চোৱা এইটো কুৱেশ্যন 5 নম্বৰ কুৱেশ্যনটো চাবা কাৰ্বন 12টা দিছে হাইড্ৰজেন 4টা দিছে আৰু ফ্লৰিন ক্লৰিন ব্ৰমিন আয়োডিন 4টাই দি দিছে মানে হেলোজেন এই গোটেইকেইটা হেলোজেন হয় 4টা হেলোজেন এইটো আমি কৰোঁ আহা এইটো আমি এতিয়া কৰিম আহা এতিয়া চাবা এই কুৱেশ্যনটো কি আছিলে যে C12 কাৰ্বন 12টা দিছে তাৰপিছত হাইড্ৰজেন কিমানটা দিছে 4টা দিছে তাৰপিছত কি দিছে ফ্লৰিন দিছে ক্লৰিন দিছে ব্ৰমিন দিছে আৰু কি দিছে আয়োডিন দিছে এইটো কুৱেশ্যন ঠিক আছে তো এইটোৰ এনসাৰ কেনেকৈ কৰিবা স্যাৰ এনসাৰ কেনেকৈ কৰিম আমি চোৱা
ফৰ্মুলা কি আছিলে du ইজ ইকুৱেল টু C+1 কাৰ্বন প্লাছ 1 মাইনাছ হাইড্ৰজেন প্লাছ x মানে হৈছে হেলোজেন মাইনাছ n নাইট্ৰজেন ডিভাইডেড বাই 2 এইটো ফৰ্মুলাটো বাৰে বাৰে লিখি মুখস্থ কৰি পেলাবা একেবাৰে বুজি পাইছা সো এতিয়া চোৱা ইয়াত কাৰ্বন কিমানটা আছে 12টা আছে তো 12 লিখি দিয়া ফৰ্মুলা প্লাছ 1 আছে ফৰ্মুলাত 1 লিখি দিলো তাৰ পিছত চাবা এতিয়া চোৱা হাইড্ৰজেন কিমানটা আছে স্যাৰ হাইড্ৰজেন চোৱা ইয়াতে H4 মানে হাইড্ৰজেন 4টা আছে তো 4 প্লাছ এতিয়া চোৱা x মানে হৈছে হেলোজেন কিমানটা চোৱা ফ্লোৰিন ক্লোৰিন ব্ৰোমিন আয়োডিন 4টা আছে হেলোজেন তো 4 লিখি দিলো মাইনাছ ইয়াতে চোৱা n নাইট্ৰজেন আছে জানো ইয়াতে n আছে জানো ওপৰত নাই n নাই তো n নাই যদি 0 লিখি দিয়া তাৰ পিছত ডিভাইডেড বাই তলত 2 আছে তো 2 লিখি দিয়া তো 12 প্লাছ 1 13 হৈ গ'ল মাইনাছ আছে তো ফৰ্মুলা মাইনাছ দি দিলো এতিয়া চোৱা হাইড্ৰজেন 4টা এটো 4 হয় ঠিক আছে তো 4 প্লাছ 4 কিমান হ'ব 8 তো 8 বাই তলত আছে 2 8 এর মধ্যে যাব 4 বার এতিয়া চোৱা 13 মাইনাছ 4 হয় না হয় তো 13 মাইনাছ 4 কিমান হৈ যাব তোমাৰ आंसर 13 মাইনাছ 4 তো তোমালোকৰ आंसर যোনটো আহি যাব হেইটো হৈ যাব কিমান স্যার 9 নিশ্চয় বুজি পালা কেনেকৈ কৰিব লাগে ডিও যদি মলিকুলাৰ ফৰ্মুলা তোমালোকে এক্সামত দিয়া থাকে তাহলে ডাইৰেক্ট ফৰ্মুলা লিখিবা কাৰ্বন কিমানটা হয় হাইড্ৰজেন কিমানটা দিয়া আছে হেলোজেন কিমানটা দিয়া আছে নাইট্ৰজেন কিমানটা দিয়া আছে হেখিনি তোমালোকে ফৰ্মুলা বহাই কিনে 2 এৰে হেতু কাটি দিবা তাৰ পিছত মাইনাস কৰি দিলে তোমালোকে आंसर আহি গল তাৰ পিছত সয়াত আৰু এটা কোৱেশ্চন আছে কোনটো স্যার এইটো চাবা কোৱেশ্চনটো ইয়াত আৰু এটা কোৱেশ্চন আছে কোনটো এইটো যে C7H13 দিয়া আছে আৰু নাইট্ৰজেন এবাৰ দি দিছে চাইছা না এবাৰ নাইট্ৰজেন এটা দি দিছে তো সো আমি এইটো কৰো আহা এতিয়া আমি এইটো কৰিম এতিয়া চাবা কোনটো আছিল কোৱেশ্চন যে C7 দিছিলে H13 দিছে আৰু নাইট্ৰজেন এটা দি দিছে তো এইটো ক্ষেত্ৰত ডিও কেনেকৈ ওলাবা সিম্পল ডিওৰ ফৰ্মুলা কি আছিল ফৰ্মুলাটো মই আকৌ লিখি দিছো তোমালোকৰ যাতে মুখস্থ হৈ যায় C+1 মাইনাছ H প্লাছ x মাইনাছ n ডিভাইডেড বাই 2 এইটো ফৰ্মুলা হয় সো জনা চেনেলটো সাবস্ক্ৰাইব কৰা নাই সোনকালে সাবস্ক্ৰাইব কৰি লোৱা কাৰণ ইয়াৰ পিছত তোমালোকৰ নেক্সট চেপ্টাৰ মই লৈ আহিম মল কনসেপ্ট মানে সাম বেসিক কনসেপ্টস অফ কেমিস্ট্ৰি ঠিক আছে এইটো বা আইসোমেৰিজম আমি ডান কৰিম ঠিক আছে আৰু বাকি তোমালোকৰ সব চেপ্টাৰ এনেকুৱা মানে মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যনৰ সহায়ত গোটেইখিনি চেপ্টাৰৰ ওয়ান শট লৈ আহিম যাতে তোমালোকৰ এক্সামত ডাইৰেক্ট কমন পৰিব চাবা ডাইৰেক্ট কমন পৰি যাব কুৱেশ্যন তো আমি এইটো সলভ কৰো চোৱা du ইজ ইকুৱেল টু এতিয়া চাবা ৰবা আজি বৰ্ডখন বহুত প্ৰবলেম দি আছে চাবা C+1 তো কাৰ্বন কিমানটা আছে কাৰ্বন 7 আছে তো 7 লিখি দিলো প্লাস 1 ফর্মুলার হয় লিখি দিলো এটা সব হাইড্রোজেন কিমানটা আছে 13টা আছে তো 13 লিখি দিলো প্লাস সোয়া ইয়াতে সোয়া x মানে হ্যালোজেন সোয়া ফ্লোরিন ক্লোরিন ব্রোমিন আয়োডিন এইবিলাক ইয়াতে আছে নেকি নাই স্যার ইয়াতে ইয়াৰ পৰা এইবিলাক এটাও নাই ফ্লোরিন ক্লোরিন ব্রোমিন আয়োডিন ইয়াতে কোৱেশ্যনত এটাও দিয়া নাই তো আমি এটো নিলিখো এটো 0 বলি লিখি দিয়া 0 বলি লিখি দিয়া তো মাইনাস আছে ফৰ্মুলাত মাইনাস লিখি দিয়া নাইট্ৰজেন সহ 1 এটা দি দিছে তো নাইট্ৰজেন 1 মই লিখি দিলো ডিভাইড বাই 2 কৰি দিলো এতিয়া 7 প্লাস 1 কিমান হ'ব 8 মাইনাস কিমান হ'ব এতিয়া চাবা 13 প্লাস আৰু মাইনাসে মাইনাস হৈ যাব 13 মাইনাস 1/2 তো 8 মাইনাস এতিয়া সো ইয়াতে 12/2 হৈ গল মানে এটো 6 আহি গল 2 এৰে কাটিলে তো 8 মাইনাস 6 কিমান আহি যাব 2 হয় না তো 2 তোমাৰ কি আহি গল आंसर আহি গল তো যদি এক্সামত তোমালোকৰ মলিকুলাৰ ফৰ্মুলা দিয়া থাকে নিশ্চয় তোমালোকে কৰিব পাৰিবা এতিয়া নেক্সট যোনটো কেস হয় মেথড হয় আমি হেতু চাও আহা এতিয়া চাবা যদি মলিকুলাৰ স্ট্ৰাকচাৰ 2D ফৰ্মত দিয়া থাকে মানে কিছুমান স্ট্ৰাকচাৰ তোমাক দিয়া থাকিব ঠিক আছে তাত ডিউ ওলাব দিব তো সিম্পল ফৰ্মুলা কি মনত ৰাখিবা ডিউ ওলোৱা যে পাই বন্ড এইটো ফৰ্মুলা হয় এটো মনত ৰাখি থবা কি ফৰ্মুলা পাই বন্ড প্লাস ৰিং মানে যে পাই বন্ড যিমানটা থাকিব তাত ডিউ হিমানটাই হৈ যাব ধৰি লোৱা পাই বন্ড দুটা আছে তো ডিউ দুটা হৈ গল বুজি পাইছা বা পাই বন্ড এটা আছে ধৰি লোৱা ৰিং এটা আছে তো ডিউ তেতিয়াও তোমাৰ ডিউ কিমান হৈ যাব দুটাই হৈ যাব হয়নে নাই যদি তোমাৰ দুটা ৰিং দিয়া আছে ধৰি লোৱা তো ডিউ তোমাৰ দুটা হৈ যাব মানে হেইটো হৈছে তোমালোকৰ এইটো তোমালোকৰ মনত ৰাখিবলগীয়া কথা
বুজি পাইছা তো বলা আমি এতিয়া কুৱেশ্যন কৰিম এইটো ফৰ্মুলাৰ ওপৰত আৰু এইখিনি কৰিলেই তোমালোকৰ এইটো যে টপিক আছে ডিগ্ৰী অফ আনচেচুৰেশ্যন তোমালোকৰ ডান হৈ যাব ঠিক আছে তো আহি যোৱা আমি প্ৰথমতে কুৱেশ্যন কৰোঁ তো আমি ফৰ্মুলা কি কৈছিলোঁ যে ডি ইউ ইজিকেল টু মনত ৰাখা ফৰ্মুলাটো যে পাই বন প্লাছ ৰিং ঠিক আছে আহি যোৱা এইটো চাবা প্ৰথমটো কুৱেশ্যন তোমালোকৰ বেনজিন দি দিছে 1 নম্বৰটো এইটো থৈ দিছে তোমালোকৰ ডি ইউ কিমান হ'ব ঠিক আছে তো ওলাবা কেনেকৈ চাবা তো ডি ইউ মই কি কৈছিলোঁ যে পাই বন প্লাছ ৰিং এতিয়া চাবা ইয়াতে পাই বন কেইটা আছে চ' ডাবল বন যদি আমি চাওঁ ইয়াত চোৱা এটা ডাবল বন্ড দুটা ডাবল বন্ড তিনিটা ডাবল বন্ড আছে ঠিক আছে তিনিটা ডাবল বন্ড আছে তো তিনিটা ডাবল বন্ড থকা মানে কি হয় যে এটা ডাবল বন্ড থাকিলে তাত এটা পাই থাকে হয় নাই এটা সিগমা থাকে তো ইয়াতে চোৱা এটা দুটা তিনিটা ডাবল বন্ড আছে তো তিনিটা পাই হয় না নাই প্লাছ ৰিং কেইটা আছে ৰিংটো এটাই ৰিং হয় না নাই এটাই ৰিং হয় তো এটা ৰিং দিয়া আছে তো এইটো ডি ইউ কিমান হৈ গ'ল 4 তো বেনজিনৰ ডি ইউ কিমান হৈ যায় 4 ঠিক আছে তাৰ পিছৰ কুৱেশ্যনটো চাওঁ 2 নম্বৰ এইটো দি দিছে চ' ইয়াতে যদি আমি ডি ইউ ওলাওঁ তো ডি ইউ ফৰ্মুলা মই কি ক'লোঁ পাই বন্ড প্লাছ আৰ মানে মই শ্বৰ্ট ফৰ্মত লিখি দিছোঁ আৰ মানে ৰিং ঠিক আছে এতিয়া চোৱা পাই বন্ড ইয়াত কিমানটা হয় এইটো এটা পাই বন্ড দিছে আৰু এইটো এটা পাই বন্ড দুটা পাই বন্ডে হয় দুটা পাই বন্ড প্লাছ ৰিং কেইটা আছে ছাৰ এইটো এটা ৰিং দি দিছে এইটো এটা ৰিং দিছে তো দুটা ৰিং আছে দুই পিনে হয় না নাই তো 2 হৈ যাব তো 2 প্লাছ 2 কিমান হৈ যায় 4 চ' ষ্ট্ৰাকচাৰ দিয়া থাকিলে আৰু ইজি হৈ যায় বুজি পাইছা পাই বন্ড প্লাছ ৰিং কৰি দিয়া যদি পাই বন্ড নাথাকে যদি ৰিং আছে তেতিয়াহ'লে সেইটো হিচাপত হৈ যাব বুজি পাইছানে তাৰপিছতটো চোৱা কুৱেশ্যন চোৱা 2 + 2 = 4 তাৰপিছৰ কুৱেশ্যনটো চোৱা এইটো চ' ইয়াত ডিউ কিমান হৈ যাব যে পাই বন্ড প্লাছ ৰিং চ' এটা দুটা তিনিটা চাৰিটা পাঁচটা পাই বন্ড আছে তো 5 প্লাছ আৰু এইটো এটা ৰিং দুটা ৰিং আছে হয় না নাই তো 5 + 2 7 ছয় তিনিটা হৈ গ'ল তোমালোকৰ এতিয়া নেক্সট আহি যোৱা কুৱেশ্যন 4 নম্বৰ কুৱেশ্যনটো চাবা এইটোত আমি ডি ওলাম তো চোৱা ডি ওলাৰ ফৰ্মুলা মই কি কৈছিলোঁ ষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত যে পাই বন্ড প্লাছ কি চাব লাগে আমাৰ ৰিং চাব লাগে চিম্পল পাই বন্ড প্লাছ ৰিং চাব লাগে এতিয়া চাবা এইটোত যে এইটো এটা পাই বন্ড এইটো এটা তিনিটা পাই বন্ড দিয়া আছে এইটোত দুটা দি দিছে এইটোত দুটা দি দিছে দুটা চাৰিটা আৰু তিনিটা কিমানটা হৈ গ'ল 4 + 3 7 হয়নে 7টা তোমালোকৰ কি দিয়া আছে ইয়াতে পাই বন্ড দিয়া আছে তো 7 মই ইয়াত লিখি দিছোঁ চোৱা 7টা পাই বন্ড দিয়া আছে প্লাছ ৰিং কেইটা আছে চোৱা এইটো এটা ৰিং তিনিটা ৰিং দিয়া আছে তো 3 দি দিয়া তো 7 + 3 কিমান হৈ গ'ল 10 তো এইটো ডিউ এইটো ষ্ট্ৰাকচাৰ ডিউ কিমান হৈ যাব 10 আৰু এটা কথা মনত ৰাখিবা তিনিটা এনেকৈ বেনজিন যে একলগ কৰি দিছে এইটো ষ্ট্ৰাকচাৰৰ নাম হৈছে এন্থ্ৰাচিন এইটো কমন নামটো মনত ৰাখি থবা এক্সামত কেতিয়াবা দি দিয়ে যে এন্থ্ৰাচিনৰ ডিউ কিমান ঠিক আছে তো মই লিখি দিছোঁ এন্থ্ৰাচিন ঠিক আছে এন্থ্ৰাচিন এইটো মনত ৰাখিবা নামটো যে এক্সামত সুধি দিয়া যে এন্থ্ৰাচিনৰ ডিউ কোৱা তেনেদৰে এইটোৰ নামটো তোমালোকে মনত ৰাখিবা এইটো যে আছে তোমালোকৰ এইটোৰ কমন নেম হৈছে দুটা বেনজিন একলগ কৰি দিলে এইটো কমন নাম হৈছে তোমালোকৰ নেপথালিন ঠিক আছে এইটো কমন নাম কি হৈছে এইটো কমন নাম হৈছে তোমালোকৰ নেপথালিন ঠিক আছে এইটো কমন নাম কি হয় নেপথালিন নিশ্চয় বুজি পালা এতিয়া আহি যোৱা তাৰপিছত ইয়াত এটা কুৱেশ্যন বাকী ৰৈ গ'ল এইটো কুৱেশ্যন 5 নম্বৰ কুৱেশ্যনটো চাবা এইটো 5 নম্বৰ কুৱেশ্যনটো বহুত ইজি হয় কেনেকৈ ইজি ছাৰ চোৱা মই কি কৈছিলোঁ যে ডিউ যোনটো ওলাবা তোমালোকে তাত কি চাব লাগে পাই প্লাছ ৰিং মানে পাই বন্ড প্লাছ ৰিং ইয়াত চব কোনো পাই বন্ড নাই মানে গোটেইকেইটা কি হয় ছিংগল বন্ড হয় না তো এটা ৰিঙে আছে এইটো ৰিং বুজি পাইছে তো পাই বন্ড নাই 0 প্লাছ ৰিং এটাই আছে তো এইটো ডিউ কিমান হৈ যাব 1 নিশ্চয় বুজি পালা তাৰ পিছৰ কুৱেশ্যন দুটা আহি যোৱা চাবা ইয়াত দুটা কুৱেশ্যন দিয়া আছে দুটা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয় ক্ৰিটিকেল হয় তোমালোকৰ কনফিউজন লাগিব পাৰে সেইকাৰণে দুটা কুৱেশ্যন মই টাফ কুৱেশ্যন লৈ আহিছোঁ এইটো যদি কৰিব পৰা তোমালোকে তেতিয়াহ'লে তোমালোকৰ হৈ গ'ল মানে কনচেপ্ট ক্লিয়াৰ বুজি পাইছা এতিয়া চাবা ইয়াতে যে এইটো ষ্ট্ৰাকচাৰ যদি আমি ডিউ কেলকুলেশ্যন কৰোঁ এইটো ষ্ট্ৰাকচাৰৰ আমি ডিউ কেলকুলেশ্যন কৰোঁ চাবা ইয়াতে যে এইটো এটা ৰিং এইখিনি এটা ৰিং দিয়া আছে ঠিক আছে আৰু এইখিনি এটা ৰিং দিয়া আছে তো প্ৰথমতেতো তুমি ৰিংটো চোৱা তো ৰিং দুটা দিয়া আছে ইয়াতে ঠিক আছে তো অৱস্থাত ৰিং দুটা দিয়া আছে এতিয়া চাবা আমি প্ৰথমতে কি কৰিম পাই বন্ড হয় নাই আমি ফৰ্মুলা মতেই কৰিম পাই বন্ড প্লাছ ৰিং তো পাই বন্ড কিমানটা আছে এটা দুটা তিনিটা
এইটো এটা 4টা 5টা 6টা ঠিক আছে পাই বন কেইটা আছে পাই বন আছে 6টা প্লাস রিং কেইটা আছে মই দেখাই দিলো রিং দুটা আছে তো 6 প্লাস 2 কিমান হৈ যাব 6 প্লাস 2 তোমালোকৰ হৈ যাব 8 ঠিক আছে 6 প্লাস 2 কিমান হৈ যাব 8 6 প্লাস 2 হৈ যাব তোমালোকৰ 8 এতিয়া তাৰ পিছত 7 নম্বৰ কোৱেশ্চনটো চাবা ইয়াতে 7 নম্বৰ কোৱেশ্চনটোত তোমালোকৰ ডিউ ওলাব লাগে তো চোৱা 7 নম্বৰ কোৱেশ্চন ডিউ কেনেকৈ ওলাবা তো ডিউৰ ফৰ্মুলা মই কি ক'লো যে ডিউ যদি তুমি ওলাব বিচাৰি আছা তো ডিউ ইজ ইকুৱেল টু কি হ'ব পাই প্লাছ ৰিং হয় না নাই তেতিয়া চোৱা পাই বন্ড ইয়াত কিমানটা আছে 7 নম্বৰ কোৱেশ্চনত চোৱা এটা ডাবল বন্ড আছে ডাবল বন্ডত কি এটা সিগমা এটা পাই তো ইয়াত এটা পাই আহি গ'ল হ্যাঁ এইটোত এটা পাই আহি যাব দুটা পাই আহি গ'ল ঠিক আছে তাৰপিছত ইয়াত চোৱা ট্ৰিপল বন্ড আছে তো তোমালোক অলৰেডি মই শিকাইছিলোঁ যদি ট্ৰিপল বন্ড থাকে এটা সিগমা হয় দুটা পাই হয় না নাই তো ইয়াত দুটা পাই আহিব এইটোত দুটা পাই আহিব আৰু ইয়াত এটা পাই আহি আছে এইটোত এটা পাই আহি আছে হয় না নাই তো 1 আৰু 1 2 হৈ গ'ল আৰু তলত 4 আৰু 2 6 তো 6টা পাই আছে ইয়াত ঠিক আছে প্লাস রিং কেইটা আছে চোৱা রিং চাই গ'লে হৈ গ'ল তো এইটো তোমালোকে হেডটো দেখা পাই আছে এইটো এটা রিং হয় আৰু এই মাজৰ এই গুটেইখিনি কি হয় এটা রিং হয় দুটা রিং দিয়া আছে তো দুটা রিং মই এনেকৈ লিখি দিলো 6 প্লাস 2 কিমান হৈ যাব 6 প্লাস 2 8 হৈ যাব নিশ্চয় কোৱেশ্চনটো বুজি পালা 6 প্লাস 2 কিমান হৈ যাব 8 হৈ যাব ৰবা ইয়াতে মই এইখিনি কৰি দিছো 6 প্লাস 2 তোমালোকৰ হৈ গ'ল 8 চোৱা এনেকৈ ডি ওলাব লাগে চাইছানে কিমান ইজি হয় নিশ্চয় বুজি পাইছা এতিয়া চোৱা লাষ্ট আমি এটা কোৱেশ্চন কৰিম ওপেন চেইনৰ ক্ষেত্ৰত কৰিম এইটো চাবা এইটো ডিউ কেনেকৈ আমি ওলাব পাৰোঁ চোৱা তো ডিউ ওলাৰ ক্ষেত্ৰত মই তোমালোকক কি কৈ দিছিলোঁ যে ডিউৰ ক্ষেত্ৰত কি চাব লাগে যে পাই বন্ড প্লাছ ৰিং চাব লাগে হয় নে নাই পাই বন্ড প্লাছ ৰিং চাব লাগে বাট ছাৰ ইয়াততো ৰিং নাই তো ৰিং নাই যদি 0 লিখি দিম ৰিঙৰ ক্ষেত্ৰত বুজি পাইছা তো চাবা ইয়াতে তো মই অলপমান আগতে ক'লোঁ কি যে যদি ট্ৰিপল বন্ড থাকে তেতিয়াহ'লে দুটা পাই বন্ড থাকে এটা সিগমা বন্ড থাকে যদি ডাবল বন্ড থাকে এটা পাই এটা সিগমা তো ইয়াৰ পৰা তো এটা পাই আহি যাব হয় না নাই ইয়াৰ পৰা এটা পাই আহি গ'ল ইয়াত দুটা পাই আহি যাব কাৰণ ট্ৰিপল বন্ড হয় ইয়াত ট্ৰিপল বন্ডত দুটা পাই আহি যাব এইটো ট্ৰিপল বন্ডত দুটা পাই আহি যাব এইটো ট্ৰিপল বন্ডত দুটা পাই আহি যাব তো 2 + 2 4 6 8 9 তো পাই বন্ড আছে 9টা ৰিং তো ইয়াত নাই ৰিং 0 তো আহি গ'ল তোমাৰ 9 তো নিশ্চয় বুজি পালা তো চোৱা ডিউত মানে ডিগ্ৰী অফ আনসেচুৰেশ্যন একো নহয় মাত্ৰ দুই প্ৰকাৰৰ কুৱেশ্যন ইয়াত হয় যে প্ৰথমটো তোমালোকক সুধিব পাৰে যে ডিগ্ৰী অফ আনসেচুৰেশ্যন হয় কি মানে হোৱাট ইজ ডিগ্ৰী অফ আনসেচুৰেশ্যন বৰ্ডৰ কাৰণে ইম্পৰ্টেণ্ট হয় সুধিব পাৰে বুজি পাইছা বাট তোমালোকৰ যদি নিটৰ ষ্টুডেণ্ট চাই আছে তেতিয়া তোমালোকৰ কাৰণে সাফিচিয়েণ্ট কণ্টেণ্ট হয় ঠিক আছে এতিয়া চাবা যে ডিগ্ৰী অফ আনসেচুৰেশ্যনৰ পৰা মাত্ৰ দুই প্ৰকাৰৰ কুৱেশ্যনে তাৰমানে বানে কি কুৱেশ্যন হ'ব পাৰে যে প্ৰথমতে তোমালোকক মলিকুলাৰ ফৰ্মুলা দি দিব মই তোমালোকক অলৰেডি শিকাই দিলোঁ মলিকুলাৰ ফৰ্মুলা যদি দিয়া থাকে তেতিয়াহ'লে কি কৰিব লাগিব এয়া মই যে তোমালোকক শিকালোঁ কি ডিউ ইজ ইকুৱেল টু C+1 মাইনাছ H প্লাছ এক্স মাইনাছ n ডিভাইড বাই 2 এক্স মানে কি আছিলে হেল'জেন H মানে আছিলে হাইড্ৰজেন n মানে আছিলে নাইট্ৰজেন আৰু C মানে আছিলে কাৰ্বন যদি মলিকুলাৰ ফৰ্মুলা দিয়া থাকে তেতিয়াহ'লে সেইটো ফৰ্মুলা ইউজ কৰিবা তোমালোকৰ ডাইৰেক্ট এনচাৰ পাবা ঠিক আছে তো সেকেন্ড কি ক'লো যে মলিকুলাৰ ষ্ট্ৰাকচাৰ ইজ গিভেন ইন 2D যদি 2D যদি মলিকুলাৰ ষ্ট্ৰাকচাৰ তোমালোকক দিয়া থাকে হ্যাঁ যদি মলিকুলাৰ ষ্ট্ৰাকচাৰ তোমালোকক 2D দিয়া থাকে তো মই কি ক'লো ডিউৰ ফৰ্মুলা যে পাই বন্ড প্লাছ ৰিং তোমালোকে চেক কৰিবা যে পাই বন্ড কিমানটা আছে প্লাছ ৰিং কিমানটা আছে বুজি পাইছা তো তাৰ মাজত তোমালোকে যিকোনো পালে তোমাৰ ডিউ কি হৈ গ'ল ক্যালকুলেট হৈ গ'ল তো এইখিনি আছিলে তোমালোকৰ আজিৰ লেকচাৰটো 30 মিনিটৰ আগতে কমপ্লিট কৰিছোঁ তো আজিৰ ভিডিঅ'টো তোমালোকক কেনে লাগিল কমেণ্টত জনাবা চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা কাৰণ আগন্তুক ভিডিঅ'ত আৰু মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ আমি লৈ আনিবলৈ সক্ষম হ'ম ঠিক আছে তো বলা আমি আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ ধন্যবাদ